ধন্যবাদ। এবার কামৰূপ জিলা ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডায়েট মেজৰ BEd প্ৰথম বৰ্ষ মুছফিকা শইকীয়াক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে হাত চাপৰিৰে তেওঁলোকক অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মহাশয়। আমাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান পৰ্ব ইমানতে অন্ত পৰিল। এতিয়া আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। খবৰ কেনেকুৱা চবৰে? কিমান ভাল? আহোঁতে কষ্ট হৈছে নেকি? নাই হোৱা না? আচ্ছা, কাৰোবাৰ কষ্ট হৈছে নেকি? চবেই নাই হোৱা বুলি কোৱা নাই। কাৰ কাৰ কষ্ট হৈছে? কষ্ট হৈছে নে হোৱা নাই? হোৱা নাই, ঠিক আছে। মৰিগাঁৱৰ পৰা কোনে কোনে আহিছে? বাপৰে, মৰিগাঁও আগতে আহিছে, ভাল চিটত বহিছে, হয়নে? আমাৰ কামৰূপ জিলাৰ পৰা কোনে কোনে আহিছে? বাপৰে। আৰু আমাৰ কামৰূপ মহানগৰ জিলা গুৱাহাটী ডিমৰীয়া কোনে কোনে আহিছে? বাপৰে, এইফালে গোটেইখিনি, ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া, কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চাটাৱন ডাঙৰীয়া, মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, অসম উচ্চ বিদ্যালয় শিক্ষা সংসদৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা ডাঙৰীয়া, উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ অতিকে মৰমৰ ছাত্ৰীসকল, আজি গুৱাহাটীত আমি যেনেকৈ ইয়াতে মৰিগাঁও কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ছাত্ৰীসকল সমবেত হৈছোঁ, তেনেকে গোটেই অসমতে প্ৰতিটো বিধানসভা সমষ্টিতে আজি একোখনকৈ সভা অনুষ্ঠিত হৈছে। সেই সভাত আমাৰ সতীৰ্থ মন্ত্ৰীসকল, বিধায়কসকল বা আন অভ্যাগত অতিথিসকলে এই নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিব আৰু গুৱাহাটীৰ পৰা হৈ থকা এই অনুষ্ঠানো তেওঁলোকে ভিডিঅ' লিংকেৰে চাই আছে। মই ইয়াৰ পৰাই অসমৰ চুকে কোণে আজি বিভিন্ন অনুষ্ঠানত সমবেত সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকললৈ অভিনন্দন জনাইছোঁ। আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ যে অসমৰ পৰ্যায়ক্ৰমে 10 লাখ ছাত্ৰীক আমি তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধা হোৱাকৈ আৰ্থিক অনুদান প্ৰদান কৰিম। তাৰ পিছত যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি চেষ্টা কৰিছিলোঁ যে কিমান ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে বা গ্ৰেজুৱেশ্যন দি পেলাই পোষ্ট গ্ৰেজুৱেশ্যন পঢ়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে।
আমি এটা সমীক্ষা চলাইছিলোঁ আৰু তেতিয়া আমি দেখা পাইছিলোঁ যে প্ৰায় 2 লাখ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব। ইয়াৰ পিছত আমি আৰু এটা বিশেষ বস্তু চাইছিলোঁ বা বিশেষ বিন্দু আমি চাইছিলোঁ যে দ্বিতীয় আৰু তৃতীয় বৰ্ষত কিমান ছাত্ৰ ছাত্ৰী পঢ়ে। আমি যোৱা বছৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা উদাহৰণ চাইছিলোঁ। স্নাতকোত্তৰ প্ৰথম বৰ্ষত যিমান ছাত্ৰ ছাত্ৰীয়ে নাম লগায় তাৰ 30% ছাত্ৰ ছাত্ৰী বহুত ছাত্ৰ ছাত্ৰীয়ে দ্বিতীয় বৰ্ষত নপঢ়ে আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ নপঢ়ে। আজি যদি আমি অসমত চাওঁ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লগাইছে, সি উচ্চতৰ মাধ্যমিকে হওক স্নাতকে হওক স্নাতকোত্তৰে হওক। কিন্তু যেতিয়া আমি ফাইনেল ইয়াৰত পৰীক্ষা কিমান ছাত্ৰীয়ে দিলে বুলি 3 বছৰ পিছত আমি খবৰ ল'ম, প্ৰায় 30% ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা আঁতৰি যায়। ইয়াৰ কাৰণ ঘৰৰ আৰ্থিক অৱস্থা এটা ডাঙৰ কাৰণ। তাৰ লগতে বিভিন্ন চাকৰি বাকৰিৰ সুযোগ পায়ো বহুত ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণৰ পৰা আঁতৰি যায়। তৃতীয় এটা বহুত ডাঙৰ কাৰণ আছে যে ছোৱালীৰ বিয়া হোৱাৰ কাৰণেও বহুত ছোৱালীয়ে খুব সোনকালে কলেজ আৰু স্কুল এৰি তেওঁলোকে ঘৰুৱা জীৱনত অংশগ্ৰহণ কৰে। আমাৰ লক্ষ্য আছিলে যে আমি অসমত দুটা বস্তু, এটা হ'ল যোনে প্ৰথমবাৰ স্কুলত বা কলেজত নাম লগায় তেওঁলোকে যাতে শিক্ষা সম্পূৰ্ণ কৰে, আৰু দ্বিতীয়তে আমাৰ অসমৰ ছাত্ৰীসকলে অন্ততঃ ডিগ্ৰী পাছ নকৰালৈকে বিয়াত যাতে বহিব নালাগে, তেওঁলোকে ডিগ্ৰী পাছ কৰিহে ঘৰ সংসাৰ কৰাৰ কথা চিন্তা কৰে। ইয়াৰ ক্ষেত্ৰত আমি আৰু এটা কথা চাইছিলোঁ যে দেউতাক মাকৰ আৰ্থিক অৱস্থা ঠিক নোহোৱা কাৰণেও বহু সময়ত ছোৱালীক সোনকালে বিয়া দিয়া হয় বা ছোৱালীয়ে নিজৰ নিজৰ কৰ্ম সংস্থাপনত নামি পৰে যাতে দেউতাক মাকক সহায় কৰিব পাৰে। আমি এই কথাবিলাক এটা এটাকৈ মীমাংসা কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। প্ৰথম আমি আৰম্ভ কৰিছিলোঁ বিনামূলীয়া নামভৰ্তি দি। আজি অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে কলেজত বা স্কুলত বিনামূলীয়া নামভৰ্তি কৰি দিয়া নহয়। মই অসমৰ বাদ দিও ভাৰতৰ বিভিন্ন ৰাজ্যত মই ঘূৰি ফুৰিব লাগে। মই তেওঁলোকক সুধো যে আপোনালোকৰ কলেজৰ এডমিশ্যন ফিজ কিমান? 5,000ৰ পৰা 25,000 টকালৈকে অসমৰ বাহিৰত কলেজ এডমিশ্যনৰ ফিজ লোৱা হয়। আমি অসমত 2018 চনৰ পৰা আমি আৰম্ভ কৰিছিলোঁ যে আমাৰ অসমৰ কলেজত বা বিশ্ববিদ্যালয় যাৰ পিতৃ মাতৃৰ উপাৰ্জন 2 লাখ টকাতকৈ কম, তেওঁলোকক আমি বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা কৰি দিম। আজি অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নাম গ্ৰহণৰ সুবিধা লৈছে আৰু দেউতাক মাকৰ 10,000, 8,000, 6,000 টকা খৰচ কৰাৰ যিটো প্ৰয়োজন আছিল সেই প্ৰয়োজনীয়তা দূৰ কৰিছে আৰু ফলত নামভৰ্তি কৰা ছাত্ৰীৰ সংখ্যা বাঢ়িছে।
2019 চনত মই অসমৰ শিক্ষামন্ত্ৰী হিচাপে শদিয়া কলেজলৈ এবাৰ গৈছিলোঁ। তেতিয়া এগৰাকী ছোৱালীয়ে মোৰ মঞ্চলৈকে উঠি আহি মোক এখন সৰু কাগজ লিখি দিছিলে। তেওঁ মোক লিখিছিলে যে মোৰ দেউতাই ঠেলা গাড়ী চলায়, আপুনি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়াৰ বাবে মই বিনামূলীয়া নামভৰ্তি কৰিলোঁ, কিন্তু প্ৰিন্সিপাল ছাৰে কৈছে যে 3rd ছেমিষ্টাৰত মই নামভৰ্তিৰ টকা দিব লাগিব, দেউতাই 3000 টকা দিব নোৱাৰে, গতিকে 1st আৰু 2nd ছেমিষ্টাৰ পঢ়িয়ে মই পঢ়া শেষ কৰিব লাগিব। গুৱাহাটীলৈ ঘূৰি আহি আমি লগে লগে সিদ্ধান্ত লৈছিলোঁ যে 3rd ছেমিষ্টাৰৰো নামভৰ্তি আমি বিনামূলীয়া কৰিম আৰু 5th ছেমিষ্টাৰৰ নামভৰ্তিও আমি বিনামূলীয়া কৰিম। যোৱা 1.5 মাহ আগতে মই হাজোলৈকে গৈছিলোঁ। হাজোৰ কলেজৰ সন্মুখত কিছুমান ল'ৰা ছোৱালীয়ে মোক গাড়ী ৰখালে। গাড়ী ৰখাই মোক ক'লে যে ছাৰ এটা নিয়ম কৰিছে, মামা এটা নিয়ম কৰিছে যে যাৰ যাৰ বেক আছে তেওঁলোকে 3rd ছেমিষ্টাৰত বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰিব, আৰু আমি যদি বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰোঁ আমি পঢ়া বাদ দিব লাগিব, কাৰণ আমাৰ দেউতা মাই ইমান টকা নিদিয়ে। গুৱাহাটীলৈ আহি মই লগে লগে আমাৰ অফিচাৰসকলক ক'লোঁ যে এইবাৰ বেক থাকিলেও বিনামূলীয়া নামভৰ্তিৰ আমি সুবিধা কৰি দিব লাগে। এটা আঁচনি যেতিয়া চলি থাকে, মানুহে গতানুগতিক জীৱনত সোমাই যোৱাৰ কাৰণে আঁচনিটোৰ প্ৰভাৱ তেওঁলোকে অনুভৱ নকৰে, কিন্তু যিদিনাখন কিবা কাৰণত আঁচনিটো কেইটামান দিনৰ কাৰণে বন্ধ হৈ যায় তেতিয়া মানুহে অনুভৱ কৰে যে আমাৰ আঁচনিটো কিমান প্ৰয়োজনীয়। আজি বিনামূলীয়া নামভৰ্তি যদি আমি চৰকাৰে 1 বছৰৰ কাৰণে বন্ধ কৰি দিওঁ, অসমত 40-50 হাজাৰ ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰিব নোৱাৰিব। আজি হৈছে আমাৰ বাস্তৱ সত্য। তাৰপিছত মোৰ মনত আছে 2018-19 চনত কোনোবা এটা দিনত মই ডুমডুমা সমষ্টিৰ ফিলবাৰীত গৈছিলোঁ। তাতে কেইগৰাকীমান মহিলাই আহি ক'লে যে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোঁতে 600 টকা লাগে, আমাৰ লগত এই টকাটো নাই, গতিকে আমাৰ ল'ৰা ছোৱালী আমি ফৰ্ম ফিল আপ কৰিব পৰা নাই। খুব সম্ভৱ চাহ বাগিচাৰ তেওঁলোক মাতৃ আছিলে। গুৱাহাটীলৈ ঘূৰি আহি আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবৰ বাবে ফৰ্ম ফিল আপ কৰিবৰ কাৰণেও আমাৰ ছাত্ৰ ছাত্ৰীয়ে টকা পইচা দিব নালাগে। যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি বিনামূলীয়াকৈ পৰীক্ষাত বহাৰ সুযোগ দিম, সেৱা আৰু কাউন্সিলত যি টকা লাগে সেইখিনি চৰকাৰৰ ঘৰৰ পৰা দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ পিছত মোৰ মনত আছে মই কোনোবা এটা দিন বিহালীত এখন কলেজলৈকে গৈছিলোঁ। ছোৱালীসকলৰ লগত বহি কথা পাতিছিলোঁ। তেতিয়া মই এনেই ধেমালিতে সুধিছিলোঁ যে তোমালোক যে ৰাতিপুৱাই কলেজলৈকে আহা, দিনত কি খোৱা? কোনোবাই ক'লে কেণ্টিনত এয়া খাওঁ সেয়া খাওঁ, কিবা কিবি ক'লে। তাৰপিছত মই সুধিলোঁ যে অহা যোৱা কেণ্টিনত খোৱা গোটেইখিনি কৰোঁতেতো প্ৰতিটো দিনতে 50 টকাৰ পৰা 100 টকা লাগে, দেউতাহঁতে দিব পাৰে নে নাই? তেতিয়া তেওঁলোকে বহুতে ক'লে যে নামভৰ্তি বিনামূলীয়া কৰাৰ পিছতো কলেজ বা স্কুলত অহা যোৱা কৰাৰ খৰচটো নোহোৱাৰ কাৰণে আমি বহু সময়ত কলেজত অহা বন্ধ কৰি দিব লাগে। তাৰপিছত মই ষ্টুডেণ্টৰ লগত যেতিয়া মোৰ মনত আছে আৰু এটা মই কথা পাতিছিলোঁ যে
বহুত ষ্টুডেণ্টে মোক কৈছিলে যে আমি হোষ্টেলত থাকোঁ, হোষ্টেলৰ মেছ ডিউজৰ টকা দিবৰ কাৰণে আমাৰ দেউতা মাসকলে কেতিয়াবা অসুবিধা হয়, পিছ পৰি যায়। আৰু সেইকেইটা দিন হোষ্টেলৰ মেছৰ পৰা আমাক প্ৰেছাৰ দি থাকে টকাকেইটা দিবৰ কাৰণে। কেতিয়াবা আমি মেছত ভাত খাবই নাযাওঁ, আমি দূৰে দূৰে থাকোঁ যেতিয়ালৈকে দেউতা মায়ে আমাক টকাখিনি পঠাই নিদিয়ে। এনেকে মই যেতিয়া স্কুলত গৈ যাওঁ, ছাত্ৰীসকলে মোক কয় যে মামা, চাইকেল এখন নহ'লে আমাৰ স্কুলত অহাৰ কাৰণে কষ্ট হয়, বহুত দূৰ আমি খোজকাঢ়ি আহিব লাগে, তাৰ কাৰণে আমাক আপুনি চাইকেল এখন দিয়াৰ ব্যৱস্থা কৰক। আজি অসমৰ বহুত মানুহে মোক সমালোচনা কৰে যে হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ টকা পইচা অপব্যৱহাৰ কৰে, হিতাধিকাৰী সৃষ্টি কৰে। কিন্তু আজি অসম চৰকাৰে যিমান আঁচনি ৰূপায়ণ কৰে, এই গোটেই আঁচনিবিলাক আমি কেতিয়া ৰূপায়ণ কৰোঁ? যেতিয়া মানুহে আমাক নিজৰ বেদনা আৰু নিজৰ দুখৰ কথা কয়, কষ্টৰ কথা কয়, দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালে নিজৰ সমস্যাৰ কথা কয়। আজি আমিও সকলোৱে এই পৰিৱেশৰ মাজেৰে পাৰ হৈ আহিছোঁ। আজি মই অসমৰ মুখ্যমন্ত্ৰী যদিও ময়ো স্কুলত পঢ়িছিলোঁ, আৰু মা দেউতাই আমাক কেনেকৈ চলাইছিলে, মোৰ বন্ধুসকলক কেনেকৈ চলাইছিলে, আৰু কোনে কেনেকৈ আৰ্থিক অভাৱৰ মাজেৰে আগবাঢ়িছিলে, তাৰ পৰিচয় বা তাৰ চিত্ৰ এখন এতিয়াও আমাৰ মনত সজীৱ হৈ আছে। আজি অসম চৰকাৰৰ আঁচনিসমূহৰ কাৰণে ক্লাছ 9ত আমি চাইকেল দিওঁ, 11 ডিগ্ৰী পোষ্ট গ্ৰেজুৱেটত আমি বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিওঁ। বহুতে স্কুলত টেক্সট বুকখন 8 মাহলৈকে কিনিব নোৱাৰিছিলে। ক্লাছ 8লৈকে আগতে বিনামূলীয়াকৈ পাঠ্যপুথি দিছিলে। আমি 9 আৰু 10তো বিনামূলীয়াকৈ পাঠ্যপুথি দিলোঁ। আৰু আমাৰ হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰা ছাত্ৰীসকললৈ আমি স্কুটি দিয়াৰ ব্যৱস্থাও আৰম্ভ কৰিলোঁ। আজি যদি কোনোবাই মোক কয় যে চৰকাৰে হিতাধিকাৰীৰ সৃষ্টি কৰিব নালাগে, বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থাটো বন্ধ কৰি দিয়ক, কিমান ষ্টুডেণ্টে এডমিশ্যন ল'ব নোৱাৰিব আমি এবাৰ চিন্তা কৰি চাব লাগিব। আজি বহুতে নাজানে এই 1000 টকা, 1200 টকা, 2500 টকা যদি আমাৰ ছোৱালীসকলে সদায় প্ৰত্যেক মাহত পায়, কিমান ছোৱালীৰ দেউতাক মাকে নিজৰ কষ্ট লাঘৱ হ'ব আৰু ছোৱালীসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি কলেজ আৰু স্কুললৈ যাব পাৰিব। ইয়াতে হিতাধিকাৰীৰ কথা নাথাকে, মানুহৰ দুখ বুজিব পৰা এখন চৰকাৰ থাকিব লাগে, আৰু তেতিয়াই মানুহৰ সমস্যা সমাধান হ'ব পাৰে। এইটোৱে হৈছে আটাইতকৈ প্ৰয়োজনীয় কথা। আজি যিসকলে মোক সমালোচনা কৰে, মই আমাৰ ছাত্ৰীসকলক সুধিব খোজো যে আজি যদি তোমালোকে প্ৰত্যেক মাহত 1000 টকা, 1250 টকা, 2500 টকা চৰকাৰৰ পৰা পোৱা, দেউতা মাৰ কষ্ট অলপ হ'লেও কমিবনে নাই? কমিবনে নাই? আজি দেউতা মাৰ কষ্ট কমাৰ কাৰণে আমি স্কুলত যাব পাৰিম, পঢ়িব পাৰিম, আৰু আমি নিজৰ জীৱনত আগুৱাই লৈ যাব পাৰিম। এতিয়া কোনেও নকলেও আমি সকলোৱে জানো যে চৰকাৰী চাকৰি পাবলৈ টকা পইচা দিব নালাগে। অসমত এতিয়া উদ্যোগীকৰণৰ এটা পৰিৱেশ আৰম্ভ হৈছে। চৰকাৰত আমি চাকৰি নাপালেও আমি কৰিব পৰা কাম লাহে লাহে অসমত সৃষ্টি হৈছে। আমাক মাত্ৰ শিক্ষা সম্পূৰ্ণ কৰিব লাগে, আৰু সেইবাবে এই নিযুত মইনা আঁচনিখন আমি খুব পবিত্ৰ অন্তৰেৰে আজি অসমত আৰম্ভ কৰিছোঁ।
কেতিয়াবা কেতিয়াবা কংগ্ৰেছৰ মানুহবিলাকে কয় যে হিতাধিকাৰী সৃষ্টি কৰিছে। মই কওঁ যে মই হিতাধিকাৰী সৃষ্টি কৰা নাই, ভৱিষ্যত অসমক আগবঢ়াই লৈ যাব পৰাকৈ এক মানৱ সম্পদ আমি সৃষ্টি কৰিছো, যোনে আমাৰ অসমখনক ভৱিষ্যতৰ দিনত আগুৱাই